এইখিনিতে ৰূপালী বসুমতাৰীৰ কিতাপখনত তেওঁ মাক আৰু দেউতাকক কিতাপখন উৎসৰ্গা কৰিছে। তেতিয়া এটা ডাঙৰ কথা কৈছে ৰূপালীয়ে যে প্ৰকৃতাৰ্থত মোৰ মা দেউতা নিৰক্ষৰ হলেও কিন্তু তেওঁলোকৰ যিটো সৎ উদাৰ মন আৰু বিশালতাই মোক আলোকৰ সন্ধান দিছিলে। এই কথাটোতে গোটেই ৰূপালী সোমাই আছে। ৰূপালীৰ গোটেই মনোজগতত কহুৱা কোমল কবিতাই যেনেকৈ উদ্বেলিত কৰি ৰাখিছে, তেনেকৈ তেওঁ মনৰ সুদূৰ প্ৰসাৰী দিগন্তই তেওঁক তেনেকৈ উদ্ভ্ৰান্ত কৰি ৰাখিছে কবিতাৰ মাজেৰে। ৰূপালী সঁচাই ৰূপালী এখন নদীৰ দৰে। তেওঁৰ চিন্তা, তেওঁৰ কাব্যৰ প্ৰতি থকা তেওঁৰ যিটো সুন্দৰ চেতনা, সেই চেতনাটো সঁচাই সুন্দৰ, মনোলোভা। কবিতা লিখিবলৈ হলে মানুহ সৎ হবই লাগিব। অনুষ্ঠান হৈছে আপুনি এগৰাকী বিশিষ্ট লেখক, কবি হিচাপে আপুনি কি ক'ব, চমুকৈ কি জনাব? আজিৰ যিটো অনুষ্ঠান, বিশেষকৈ ৰূপালী বসুমতাৰী আৰু ধৰ্মেন্দ্ৰ খাকলাৰীৰ যিটো অনুষ্ঠান হ'ল, সি সঁচাই সুন্দৰ কথা কৈছে। ৰূপালীটো আগৰ পৰাই কবিতা লিখে, মই পঢ়িছোঁ ৰূপালী। তাই এই কবিতাত মানে এটা সুন্দৰ জীৱন আৰু সেইটোৱেই নহয়, সূক্ষ্ম মননশীলতাৰ ইয়ে প্ৰতীক হৈ উঠিছে। আনহাতে ধৰ্মেন্দ্ৰও এগৰাকী সুন্দৰ লেখক, কবি, সাংবাদিক, আৰু তেওঁৰ এই মহৎ লোকৰ অমৃতবাণী কিতাপখনো সুন্দৰ হৈছে, কাৰণ এইখনে মানুহক গতানুগতিক জীৱনত আগুৱাই যোৱাত সদায় সহায় কৰিব, অনুপ্ৰেৰণা যোগাব। আৰু বিশেষকৈ যে একেলগে সংগ্ৰহ কৰি ইমানখিনি বাণী তেওঁ কৰিছে, উলিয়াইছে, সেইটো সঁচাই মহৎ কাম হৈছে। আৰু আৰু তাতকৈও আৰু ভাল কথা হৈছে বুলি মই ভাবোঁ যে অন্ততঃ হাৱাঘাট সমষ্টিৰ বিধায়কগৰাকী যিটো প্ৰচেষ্টা লৈ এই দুখন গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাত সহায় কৰিলে, তেখেতলৈ মোৰ অশেষ ধন্যবাদ। কাৰণ তেখেতে অন্ততঃ উঠি অহা নতুন পুৰুষক এখন প্লেটফৰ্ম দিছে। আৰু এতিয়া নতুন লেখকসকলে এই প্লেটফৰ্মখনকে পোৱা নাই। বহুতৰ বহু ভাল সাহিত্য, ভাল সংস্কৃতি বিষয়ক বিভিন্ন লেখা পৰি আছে ঘৰতে। গতিকে সেইখিনি উলিয়াই অনাৰ দায়িত্বটো তেখেতসকলৰ আছে, আৰু সেই কথা আজি প্ৰকাশ পাইছে আমাৰ কাৰ্যবাহী সদস্যসকলৰ কথাত, আৰু সেইটো ভাল কথা। আমি আশা ৰাখিছোঁ নতুন পুৰুষেও যাতে সেইবিলাক সা সুবিধা লয় আৰু এনেকুৱা তেওঁলোকৰ থকা অমূল্য সম্পদৰাজি সমাজলৈ উলিয়াই দিয়ে। কবিতাৰ পৰা অতি চমুকৈ জানিব বিচাৰিম, অতি চমুকৈ জানিব বিচাৰিম যে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ মাজত আজিকালি যিটো প্ৰৱণতা দেখিবলৈ পোৱা গৈছে, মোবাইলৰ যিটো এই সাহিত্যৰ প্ৰতি অনীহা ক'ৰবাত দেখিবলৈ পোৱা যায়, আপুনি কি ক'ব? নাই, এইটো আচলতে এচাম মানুহ তেনেকুৱা থাকেই সমাজখনত, অৱক্ষয় হৈছে সঁচা কথা। কিন্তু তাৰ মাজতো যিটো মোবাইলৰ কথাটো কোৱা হয় যে ল'ৰা ছোৱালীবোৰ, নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি আগ্ৰহ নাই বা মোবাইল কেন্দ্ৰিক হৈ থাকে, একেবাৰে সেইটো কথা অকল কৈ থাকিলে নহ'ব। তেওঁলোকক আমি কোৱালিটি প্ৰডাক্ট দিব লাগিব আৰু তেওঁলোকক আমি মটিভেশ্যন দিব লাগিব যে হাতত কিতাপ এখন লৈ পঢ়া আৰু মোবাইলটোৰ মাজত এটা যে অশেষ বিৰাট পাৰ্থক্য আছে। নহ'লে পৃথিৱীত ইমান নবেল প্ৰাইজ নাথাকিলহেঁতেন। এতিয়া আমাৰ মানে যিমানবোৰ আমাৰ মানে ডাঙৰ ডাঙৰ প্ৰাইজ আছে মানে সাহিত্যৰ, সেইবোৰ চলি নাথাকিলহেঁতেন যদি ৰিডাৰ নাথাকিলহেঁতেন। নিশ্চয় পঢ়ুৱৈ আছে, ভাল লেখকো আছে, ভাল পঢ়ুৱৈও আছে। আৰু একদম আটাইতকৈ ডাঙৰ কথা, ভাল লেখক হ'বলৈ পঢ়িবই লাগিব, ভাল কবি হ'বলৈও ভাল অধ্যয়ন লাগিব। অধ্যয়ন ব্যাপ্তিটোহে আচল কথা, আৰু সেইটোলৈ আমি তেওঁলোকক মটিভেশ্যন কৰিব লাগিব নতুন প্ৰজন্মক, আৰু সেইটো হৈ উঠিব বুলি মই ভাবোঁ। ধন্যবাদ। গ্ৰন্থ উন্মোচনী সভা কৰা হৈছে। আপোনাৰ যিখন গ্ৰন্থ মহৎ লোকৰ অমৃতবাণী, এই ক্ষেত্ৰত আপুনি কি ক'ব? মহৎ লোকৰ অমৃতবাণী গ্ৰন্থখন আজি এই অনুষ্ঠানত ডিফুত উন্মোচন হ'ল। আৰু এই মহৎ লোকৰ অমৃতবাণী গ্ৰন্থখন উন্মোচন হোৱাৰ লগতে মোৰ মিছেছ ৰূপালী বসুমতাৰী, তেওঁৰো বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে শীৰ্ষক কাব্য গ্ৰন্থ উন্মোচন, মুঠতে দুখন গ্ৰন্থ উন্মোচন হ'ল। মহৎ লোকৰ অমৃতবাণী সন্দৰ্ভত মই ক'ব বিচাৰোঁ যে বহুত দিনৰ পৰা ভাবি আছিলোঁ, সমাজখনত বিশৃংখলিত হৈ থকা সমাজখন আন্ধাৰৰ পৰা পোহৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত যাতে পোহৰৰ চাকি বিলাব পৰাৰ দৰে এই মহৎ লোকৰ অমৃতবাণী গ্ৰন্থৰ যোগেদি সমাজখনত মানে পোহৰ বিলাব পাৰে, তাৰ কাৰণে মই মনস্থ কৰি এই গ্ৰন্থখন সংকলন কৰিছিলোঁ।
আৰু তাৰে আজি গ্ৰন্থখন উন্মোচন কৰা হৈছে। গ্ৰন্থখন উন্মোচন কৰিছে আজি মাননীয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং অহাৰ কথা আছিল যদিও তেওঁৰ অনুপস্থিতিত মাননীয় কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰে উন্মোচন কৰে। দ্বিতীয়তে আজি এখন অনুষ্ঠানতে কাব্যগ্ৰন্থ বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে শীৰ্ষক কাব্যগ্ৰন্থখন উন্মোচন কৰে অচিতৰ সময়ৰ কবি লক্ষেশ্বৰ শৰ্মা ছাৰে। বাইদেউলৈ আগবাঢ়িম। আপোনাৰ যিখন এখন বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে এই গ্ৰন্থ পুথিখন আপুনি লিখাৰ অনুপ্ৰেৰণা ক'ৰ পৰা পাইছে? ইমান ধুনীয়া লেখাৰ মানে কথা শব্দকেইখনে মানে বহুত কথা প্ৰকাশ কৰে। ক'ৰ পৰা পাইছিলে অনুপ্ৰেৰণা? প্ৰথমে মই চেনেলৰ সকলো সংবাদদাতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নতুন ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আজি মোৰ প্ৰথম কাব্যগ্ৰন্থখন আছিলে মোৰ কেনেকৈ নোকোৱাকৈ থাকিম তোমাক ভাল পোৱাৰ কথা, আৰু এইখন আজি যি শুভ উন্মোচন হৈছে এইখন বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে। এয়া মোৰ অনুপ্ৰেৰণা পোৱা মানে মই বিশেষকৈ প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা পাওঁ আৰু তেনেকুৱা বহু শুভাকাংক্ষী ব্যক্তি আছে যিসকলে কবিতাৰ প্ৰতি এটা মানে ভাল শুভেচ্ছা বা তেওঁলোকে অনুপ্ৰেৰণা দিয়ে, তেওঁলোকৰ পৰা অনুপ্ৰেৰণা পাওঁ। আৰু মোৰ মূলতে আছে মোৰ মানুহজন যিজন এতিয়া মোৰ লগত আছে শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী। তেওঁ মোৰ একালৰ বন্ধু আৰু একালৰ জীৱনসংগী, গতিকে তেওঁৰ পৰা মই বহুত অনুপ্ৰেৰণা পাওঁ আৰু সেয়াই মোৰ বৰষুণৰ টোপালবোৰে আজিও আমনি কৰে। আপোনাৰ এই গ্ৰন্থপুথিখনৰ জৰিয়তে আপুনি কি বুজাব বিচাৰিছে? সমাজলৈ আপুনি কি আগবঢ়াব, কি অৱদান মানে দিব বিচাৰিছে বাৰ্তা? এই গ্ৰন্থখনৰ যোগেদি কি বাৰ্তা দিম আৰু মই বেছিকৈ মই প্ৰকৃতিৰ প্ৰতি আকৃষ্ট আৰু প্ৰকৃতিক ভাল পাওঁ। যেনেকৈ ৰ'দ, বৰষুণ, বতাহ, মই বৰষুণক বৰ ভাল পাওঁ আৰু সেই বৰষুণৰ টোপালবোৰ মোৰ মনত মানে এটা সজীৱ স্মৃতি কিছুমান সোমাই আছে আৰু সেই সজীৱ স্মৃতিৰে মই আজি এই কবিতাটো তাত গ্ৰন্থখনত প্ৰকাশ পাইছে। আৰু এটা বাইকত শুদ্ধ হয় নে নহয় এই বস্তু বিবেচনা কৰিবলৈ যাওঁতে বহুত সময়বিলাক লাগি যায়। এইখিনি চবেই সময়বিলাক দিব নোৱাৰে, কিন্তু আমাৰ সমাজত এতিয়াও এই লিখক লেখিকা বা এইখিনি সংৰক্ষিত কৰাৰ কাৰণে যি উঠি অহা যুৱক যুৱতীসকলে যি প্ৰেৰণা পাইছে, মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰত্যেকজনকো। আৰু এইটো এটা ইংগিত যে আহিবলগীয়া দিনত আমি আমাৰ সমাজখন এটা শিক্ষিত এটা সমাজ গঢ়াৰ কাৰণে যথেষ্ট সহায় হ'ব বুলি মই আশা কৰি মই মোৰ চমু বক্তব্য এইখিনি সামৰিছোঁ। কাৰ্ডম, নমস্কাৰ।